কিমান দেৰি লাগিছে আছেনে নাই ঢেঁকী আৰু ভাজি আৰু হেৰি এতিয়া পাই চাওঁ আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়াকৈ বনাইছেনে নাই হয়নে নহয় খাবলৈ ভাল লাগে আমি চাম এতিয়া খাবলৈ ভাল লাগিছে নে বাৰু সঁচা কথা কোৱা লাগিছে চিনি পাইছে ন কি নাম অখিল গগৈ জানা নাম জানা বেলেগ বস্তু দেই নামো জানা চামুচটো নাই দিয়কচোন চামুচ আছে ঠিকে আছে ঢেঁকীয়াটো খাই ভাল লাগিছে দেই কোনে বনাইছিলে ঐ ৰান্ধনী বাইদেউ আপোনালোকৰ কাৰণে যে মই লাগি থাকো জানে নাই জন্ম বঢ়াবলৈ জানেনে নাই বিধানসভাত যে হাল্লা লগাই থাকো যে ৰান্ধনী দৰমহা বঢ়াব লাগিব দিন হাজিৰাটো নাপায় আজি দিনটোত কিমান পায় আপোনালোকে দিয়া মানে এমাহত কিমান দিয়ে অকল 1500 অকল 1000 টকা পায় 500 কেলে নিদিয়ে অকল 1000 দি আছে ৰান্ধনীবিলাকক ন চবতে নে অকল এখন স্কুলত সেইটো অলপ ভাল কৰিব লাগিব সেইটো মনটো ভাল নাই ঢেঁকীয়াটো ভাল লাগিলে খাই কিন্তু পানীটো বেছি হ'ল আৰু ধোৱাটো অহা নাই ধোপা ধোপা হৈ যায় বনাওঁতে ভাল হোৱা নাই আৰু তেলটো তেল দিয়ে নে নিদিয়ে বুজিছোঁ তেলটো মানে পকা নাই আপোনাৰ আগতে ওপৰত হেৰি উঠি আছে মৰম কৰি ঘৰৰ মানুহটোলৈ বনোৱা নিচিনা বনাব লাগিব নিজৰ ল'ৰাটোক যেনেকৈ ধুনীয়াকৈ খুৱায় তেনেকৈ মৰম কৰিব লাগিব চবকে অলপ বেয়া ধুনীয়া কিন্তু ঢেঁকীয়াটো খাবলৈ ভাল হৈছে কিন্তু এইটো আপোনাৰ তেলটো আৰু অকণ পকিব লাগিব আৰু তেলৰ কোৱালিটিৰো কথা থাকে অৱশ্যে তেলটো অকণ গোন্ধাইছে আৰু হেৰিটো মটৰটো ভালকৈ সিজাও নাই আৰু পানীটো অলপ বেছিও হৈছে সকলো কৰিব হা দেই ঠিকে আছে তথাপি বহুত স্কুলতকৈ ভাল বহুত স্কুলতকৈ ভাল কিন্তু ইয়াতকৈ অলপ ভাল কৰিব লাগিব সদায় মনত ৰাখিব যে মই আহি যিকোনো সময়তে খাবলৈ আহিব মই আপোনালোকৰ দৰমহাৰ কাৰণে পুৰা ভালকৈ লাগি দিম কিন্তু আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীকেইটা ধুনীয়াকৈ মৰম কৰে নিজৰ মাকৰ নিচিনা আৰু মই হেৰি কৰিম মই আপোনালোকক আপুনি নিজে চাব বিধানসভা মই আপোনালোকৰ দৰমহাটো 1500 নহয় কমেও 15000 হ'ব লাগে এইটোক লৈ মই ধৰিম আপুনি নিজে চাব দেই